Hey everyone, কি খবৰ সকলোৰে আৰু আপোনালোক সকলোৱে জানে যে মোৰ ছোৱালী সয়ং 2 বছৰ কমপ্লিট কৰিছে আৰু তাইক এতিয়া মই 2 পৰা 2.5 বছৰ যেহেতু প্লে স্কুলত দিব পাৰি আৰু এনেকুৱা এখন মই প্ৰিপাৰেটৰি স্কুল এখন বিচাৰি আছিলোঁ য'ত আপোনাৰ আধুনিক শিক্ষাৰ লগতে আপোনাৰ ব্যৱহাৰিক শিক্ষা দিয়ে আৰু য'ত মোৰ ছোৱালী আত্মবিশ্বাস হ'ব পাৰে য'ত মোৰ ছোৱালী দায়িত্বশীল এজন নাগৰিক হ'ব পৰাকৈ তাই শিক্ষা দিয়ে এনেকুৱা এখন স্কুল বিচাৰিছিলোঁ আৰু মই বিচাৰি পাই গ'লোহি স্কুলখন আৰু স্কুলখন ক'ত আছে কি কথা মই সকলো ডিটেইলছ আপোনালোকক জনাম আসলতে ইয়াত স্কুলখনৰ প্ৰথমতে খুব বহুত বেছি ইম্পৰ্টেন্স বস্তু আছে যোগা আৰু সেই যোগাটো আজিকালি সকলোৱে জানে কিমান ইম্পৰ্টেন্স হয় আৰু স্কুলখনৰ গোটেই বিল্ডিং ক'ত আছে কি কথা গোটেই ডিটেইলছখিনি মই আপোনালোকক দেখুৱাম আৰু আহক এতিয়া মই স্কুলখন আপোনালোকক দেখাই দিম টেক্সি মথাদাং চাৰিআলিৰ পৰা আমাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথলৈ ওলাই যোৱা এই পথৰ মাজমজিয়াতে আছে নিউ ব্লুম প্ৰিপাৰেটৰি স্কুল আৰু এই স্কুলখন ওপেনিং হ'বলৈ গৈ আছে অহা 16 এপ্ৰিল তাৰিখে সেয়ে ইয়াতে এতিয়া এডমিশন চলি আছে প্লে গ্ৰুপৰ পৰা আৰম্ভ কৰি আপোনাৰ ইউকেজিলৈকে আছে এইখন স্কুলত গতিকে যিসকল পেৰেণ্টছে এতিয়াও ভাবি আছে যে ল'ৰা ছোৱালীক ক'ত এডমিশন দিম তেনেহলে আহিব পাৰে নিউ ব্লুম প্ৰিপাৰেটৰি স্কুলত আৰু এই স্কুলখনত মই অলপ আগতো যেহেতু কৈছোৱে যে ইয়াতে যোগা ক্লাছ থাকিব তাৰ লগতে থাকিব আপোনাৰ আৰ্ট এণ্ড ক্ৰাফট আৰু মানে পেৰেণ্টিং ওপৰত সেমিনাৰ হৈ থাকিব ৰেগুলাৰ গতিকে দেৰি নকৰিব ওপৰত দিয়া নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰি ল'ব আৰু আহিব পাৰে ইয়ালৈ আৰু এইফালে মই ৰুমকেইটা অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ এয়া হৈছে LKG আৰু UKG আৰু এইফালে ৰুমটোত হৈছে আপোনাৰ প্লে গ্ৰুপৰ আৰু নাৰ্সাৰী আৰু ইয়াতে এতিয়াও কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে যেহেতু ওপেনিং একেবাৰে ওচৰ হৈছে হিয়াৰ টাইমটো সেইটো কাৰণে ইয়াত টেবুল সব বনাই থকা হৈছে গতিকে আপোনালোক বেছি দেৰি নকৰিব যেহেতু এডমিশন খুব মানে এফৰ্ডেবল প্ৰাইজত দি থকা হৈছে গতিকে আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰে আৰু যেহেতু সিট লিমিটেড হয় গতিকে সোনকালে আহক নিউ ব্লুম প্ৰিপাৰেটৰি স্কুললৈ বাই